ৰক্ত পুৰাণৰ পাছত গগৈৰ বংশ পুৰাণ কোন কাৰ বংশৰ উত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হাতত গগৈৰ ওচৰত মজুত বংশাৱলী ৰক্ত পুৰাণৰ পাছত বংশ পুৰাণ এবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হাতত গগৈৰ এই পুৰাণৰ ইতিহাস অৱশ্যে ৰাজনীতিকেন্দ্ৰিক অৱশ্যে অকল ৰাজনীতিসকলৰহে ৰক্ত অথবা বংশ পুৰাণ বিচাৰ কৰে গগৈয়ে সি বিৰোধী অথবা নিজ দলৰেই হওক এবাৰ নিজ দলৰে সভাপতি ৰিপুণ বৰাৰ বংশাৱলী গগৈৰ হাতত ৰিপুণ বৰা কাৰ বংশৰ জানেনে বৰাই অৱশ্যে নিজে নাজানিলেও গগৈয়ে জানে ৰিপুণ বৰা কাৰ বংশধৰ ৰিপুণ বৰা লাচিতৰ বংশধৰ লাচিতৰ বংশৰ এইটো ঠিক আছে লাচিতৰ বংশৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ সাহস দেখিয়েই গগৈয়ে বিচাৰি উলিয়ালে বৰাৰ বংশাৱলী লাচিতৰ বংশৰ এইটো ঠিক আছে আচলতে এই বংশ পুৰাণ উদ্ভাৱনৰ আঁৰৰ কথা হ'ল বৰ্তমানে প্ৰদেশ কংগ্ৰেছত বলি থকা বাম মাৰুলি জাকৰ প্ৰভাৱ দলটোৰ আভ্যন্তৰীণ সংঘাত বাহ্যিকভাৱে লুকুৱাৰ চেষ্টা কৰিলেও উমি জ্বলি আছে নেতৃত্বকেন্দ্ৰিক সংঘাত বৃহস্পতিবাৰে গগৈয়ে একেলগে ৰাখিছিল ৰিপুণ হিমন্তক ৰিপুণ বৰা হেমন্ত গোটেইখন ডাঙৰ মোৰ কণ্টেষ্ট হৈছে দেখোন হেমন্ত একেটা গ্ৰুপ হ'ব দুজন একেটাই যেতিয়া মোক অপ'জ কৰে প্ৰেচিডেণ্টক হিৰণ্য বৰাক ছাপৰ্টত দুজন একেহে শুকুৰবাৰে তাৰ প্ৰত্যুত্তৰ দিলে ৰিপুণ বৰাই এটা পইণ্ট মই ক্লেৰিফাই কৰি দিছোঁ মই কোনো ভয়াতুৰ বা পলৰীয়া মানুহ নহয় মই আজিও ক'ম মই হিৰণ্য বৰাক সমৰ্থন কৰিছিলোঁ তেতিয়া আজিৰ পৰা এইটো 30 বছৰ আগৰ কথা আৰু দলীয় নিৰ্বাচনত দুজন উঠিলে কোনোবাই এজনক সমৰ্থন কৰিবই আৰু তাৰ পাছৰ ৰিপুণ বৰাৰ মন্তব্যৰ পাৰ্শ্বক্ৰিয়া তৰুণ গগৈৰ অকৃতজ্ঞ ৰিপুণ বৰা কিন্তু মই তেওঁক মন্ত্ৰী বনাইছোঁ সেইটোৱে বুজালোঁ মই তাৰ কাৰণে তেওঁ গ্ৰেটফুলনেছ হ'ব লাগিছিল মন্ত্ৰী বনালোঁ এতিয়া সভাপতি তাকতো মই অপ'জ কৰিছোঁ নেকি তেওঁহে আনগ্ৰেটফুল তাৰপিছতো আকৌ তেওঁ যদি ডাঙৰ কথা কৈ থাকিবলৈ দিয়ে এতিয়া এনেদৰে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মাজত চলিছে সমন্বয়হীনতা যেন যদুকুলত চলিছে যদুবংশৰ ধ্বংসৰ আখৰা ভিডিঅ' জাৰ্নেলিষ্ট কংকন আৰু শ্যামলৰ সহযোগত ৰুবুল গগৈ আৰু ইমৰান আলী প্ৰাগ নিউজ